নমস্কাৰ, মই ৰাহুল চুটবঞ্চী পুনৰ আন এটি ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিছোঁ। আজি গৈ আছোঁ যোৰহাট জিলাৰ টিয়ক চাহ বাগিচাত। আচ্ছা টিয়ক উপশাখা সমিতিৰ উদ্যোগত কৃতি ছাত্ৰ ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠান আৰু তেওঁলোক গ্ৰীষ্মকালীন এক সাংস্কৃতিক কৰ্মশালা পাতিছিল, সেই তাৰ সামৰণি অনুষ্ঠান। ইয়াৰ লগতে ঝুমৰ বিনন্দিনীত অংশগ্ৰহণ কৰা শিল্পীসকলৰ সম্বৰ্ধনা অনুষ্ঠান আছে। মোক বিশেষভাৱে নিমন্ত্ৰণ জনাইছিল আচ্ছা টিয়ক উপশাখাৰ সভাপতি ভাতৃপ্ৰতিম এপল কিস্কুৱে। গৈ থকা সময়তে মোৰ কিছু কথা মনলৈ আহিছে। এই কথা মই ৰাইজৰ আগত তথা মই সকলোৰে আগত জনোৱাৰ কথা ভাবিলোঁ। বিশেষকৈ আমাৰ আদিবাসী চাহ জনগোষ্ঠী ছাত্ৰ ছাত্ৰীসকলক আমি বিভিন্ন সভা সমিতিত শুনো বা দেখিবলৈ পাওঁ। কৈ থকা হয় বাগিচাৰ ছাত্ৰ ছাত্ৰীসকল শিক্ষাৰ ক্ষেত্ৰত পিছপৰা, বিভিন্ন ধৰণৰ কথা। আচল কথা, আমি এই যে পিছপৰাৰ কথা কৈ থকাৰ মাজত আমি তেওঁলোকৰ যি উৎসাহিত কৰাৰ যি মনোভাৱ, তেওঁলোকক আমি মানসিকভাৱে দুৰ্বল কৰি দিয়াহে যেন মোৰ আজিৰ সময়ত অনুভৱ হৈছে। কিয়নো বৰ্তমান সময়ত চাহ বাগিচাৰ মাজৰ পৰাই গৈ APSCত উত্তীৰ্ণ হোৱাৰ উদাহৰণ আছে, ডক্টৰ ডিগ্ৰী লাভ কৰাৰ উদাহৰণ আছে, ডক্টৰ কৰাৰো উদাহৰণ বৰ্তমান চাহ বাগিচা সময়ত আছে। গতিকে আমি ভাবোঁ বৰ্তমান সময়ত চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীসকল শিক্ষাৰ ক্ষেত্ৰত কোনো গুণে কম নহয়। ইয়াৰ লগতে আৰু এটা প্ৰশ্ন মনলৈ আহিল, যি সময়ত অসমৰ বা চাহ জনগোষ্ঠীৰ লোকসকলৰ সাংস্কৃতিক বিশ্ব দৰবাৰলৈ নিয়াৰ যি প্ৰয়াস কৰা হৈছিল, এই প্ৰয়াস কিন্তু অকল নৃত্যৰ মাধ্যমেৰে নিয়া হৈছিল। আমি ভাবোঁ যে চৰকাৰে বা সাংস্কৃতিক পৰিক্ৰমা বিভাগে তেওঁলোকৰ সাংস্কৃতিক দিশসমূহ, কাৰণ ঝুমৰ কি মাত্ৰাত নৃত্য কৰা হয়, ঝুমৰৰ ঢোল কি মাত্ৰাত বজোৱা হয়, এই বস্তুবোৰৰ পুংখানুপুংখভাৱে কিছু কৰ্মশালাৰ যোগেদি তেওঁলোকক সাংস্কৃতিক দিশবোৰ ভাঙি পাতিকৈ তেওঁলোকক জনোৱাৰ প্ৰয়োজন আজিৰ সময়ত আহি পৰিছে। আজিৰ সময়ত আৰু এটা বিষয় মই আপোনালোকৰ মাজত লৈ আহিব বিচাৰিছোঁ। মই কিছুদিনৰ আগত ভিডিঅ' এটা বনাইছিলোঁ, যি যোৰহাট জিলাৰ বাহনী চাহ বাগিচাত এক তাঁতী পৰিয়ালক উচ্ছেদ কৰা হৈছিল। আমি বিভিন্ন সময়ত দেখিবলৈ পাওঁ বাগিচাৰ যুৱক যুৱতীসকল বাগিচাৰ পৰা ওলাই গৈ যদি কিবা ভাল শৈক্ষিক কৰ্মকাৰ্যত জড়িত হয়, তেওঁলোকক বাগিচাৰ পৰিচালকে তেওঁলোকৰ ঘৰৰ পৰিয়ালক নটিচ দি তেওঁলোকক প্ৰথমতে ঘৰ খালী কৰিবলৈকে কোৱা হয়। এয়া বহুত ডাঙৰ কথা হৈ পৰিছে, কাৰণ বাগিচাৰ শ্ৰমিকৰ ল'ৰা ছোৱালীয়ে শৈক্ষিকভাৱে আগবাঢ়ি গ'লেও কিন্তু বাগিচাৰ কৰ্তৃপক্ষ বা বাগিচাৰ পৰিচালকে কেতিয়াও নিবিচাৰে যে তেওঁলোক ভাল চাকৰি এটা কৰক। তেওঁলোক সদায় বিচাৰে তেওঁলোক বাগানত পাত ছিঙিব লাগিব, তেওঁলোক বাগানত কলম কাটিব লাগিব, তেওঁলোক বাগানত কোৰ মাৰিব লাগিব। যি সময়ত চৰকাৰে চাহ শ্ৰমিকক বসবাস কৰি থকা ঘৰ ভেটিৰ ম্যাদী পট্টা দিম বুলি কৈছে, সেই সময়ত ইফালে ঘৰ খালী কৰাৰ নটিচো আমি তেওঁলোকৰ হাতত দেখিবলৈ পাইছোঁ। এনেধৰণৰ সমাজ ব্যৱস্থা আমাৰ চাহ জনগোষ্ঠী বসতিস্থলত, বাগিচা অঞ্চলত এই ধৰণৰ নিয়ম কিছুমান চলি আছে। গতিকে আমি এই নিয়মসমূহ ভাঙাৰ প্ৰয়োজন। ইয়াৰ লগতে আমি দেখিবলৈ পাওঁ বাগিচা অঞ্চলত চাহ শ্ৰমিকে যদি বাগিচা অঞ্চলত কৰ্মৰত নহয়, তেওঁলোকক ঘৰ খালী কৰিবলৈ নটিচ দিয়া হয়, ঠিকেই। তাৰ বিপৰীতে বাগিচা অঞ্চলত দীৰ্ঘদিন ধৰি ব্যৱসায় কৰি থকা অনা চাহ জনগোষ্ঠী, অনা অসমীয়া কিছুমান মাৰোৱাৰী পৰিয়ালে আজিৰ পৰা শ বছৰ ধৰি বাগিচা অঞ্চলত ব্যৱসায় বাণিজ্য কৰি আহিছে, কিন্তু তেওঁলোকৰ ওপৰত বাগিচা কৰ্তৃপক্ষৰ ইমান মৰম যে তেওঁলোকক কোনোদিন ঘৰ খালী কৰিবলগীয়া হোৱা নহয়।
বা তেওঁলোক যে অনাথ জনগোষ্ঠীৰ লোক, তেওঁলোক বাগিচা অঞ্চলত থাকিব নোৱাৰে, এই কথা তেওঁলোকক কোনোদিন কোৱা নহয়। ইয়াৰ অন্তৰালত কি ৰহস্য আছে, এই ৰহস্য আজিৰ সময়ত আমি ভেদ কৰাৰ প্ৰয়োজন আছে। আৰু সভাৰ কিছু অংশ আপোনালোকক শুনাম, আপোনালোক শুনিব, শুনি নিশ্চয় কিছু কথা বুজি পাব। মই ইমানে কৈছো, আহক আমি সভাৰ কিছু অংশ শুনাবলৈ চেষ্টা কৰিছো আপোনালোকক। ধন্যবাদ। সম্ভৱতঃ ইয়াত উপস্থিত থকা প্ৰায় সংখ্যক ঝুমৰ বিনন্দিনীত অংশগ্ৰহণ কৰা যুৱক যুৱতীয়ে ঝুমৰ নৃত্যত সঠিক মাত্ৰা, সঠিক তাল, মান এইবোৰ জ্ঞাত নহয়। আচল কথা আমি নৃত্য প্ৰদৰ্শনহে কৰি আহিছোঁ, আমি এতিয়াও আমাৰ সংস্কৃতিৰ বিষয়ে জানিবলৈ বহুত প্ৰয়োজন আছে। গতিকে মই অনুৰোধ জনাওঁ, যি ধৰণে এটা বিশ্ব পৰ্যায়ত আমাৰ জনগোষ্ঠীৰ সাংস্কৃতিক দিশটো লৈ যোৱা হ'ল, ঠিক তেনেকৈ আমাৰ মাজত সেই সাংস্কৃতিক ন্যূনতম জ্ঞানবোৰো যাতে ভৱিষ্যত দিনত হয়, তাৰ প্ৰতি চৰকাৰো কিছু উদ্যোগ লোৱাৰ প্ৰয়োজন আছে। এইকাৰণে মই প্ৰশ্ন সুধিছিলোঁ। ধন্যবাদ বহা। অলপত আমাক বিধায়ক মহোদয় কৈ গ'ল যে আমি কিছুদিনৰ পাছতে মামাই আমাক উপহাৰ দিব। আমি ভাবোঁ সেই উপহাৰৰ টোপোলা আমাৰ একোৱে প্ৰতি সংস্থাপনো থাকক, আমি আশা কৰিম। কাৰণ সেই সংস্থাপনে ইয়াত উপস্থিত থকা আমি যিমান শিক্ষাৰ কথা ক'লোঁ, ভৱিষ্যত দিনত পঢ়ি কিন্তু তেওঁলোক কিবা বাগানৰ কলংকতাটো বেয়া কাম নহয়, কিন্তু এক উচ্চ শিক্ষিত হৈ কলম কাটি থাকিবলগীয়া হ'ব, বাগানত দৰৱ মাৰি থাকিবলগীয়া হ'ব। এনেকৈ এটা পৰ্যায় কিন্তু বহুত শিক্ষিত ল'ৰা ছোৱালীও বাগানৰ মাজত এই অৱস্থা আহিছে। আৰু এটা ডাঙৰ কথা হৈছে আমাৰ বাগিচাৰ মাজত, সেইটো হ'ল বাগিচাৰ ল'ৰা ছোৱালীয়ে কেনেবাকৈ যদি ওলাই গৈ কিবা ভাল চাকৰি কৰিব বিচাৰে, মেনেজমেণ্টে এনেকৈ অৱস্থালৈ ৰূপান্তৰ কৰিছে, বাগিচা এটা পৰিয়ালৰ এজন ব্যক্তিৰ চাকৰি কৰি বাগানত পাত ছিঙিবই লাগিব। এই সমাজ ব্যৱস্থাত আমি আছোঁ আজিৰ সময়ত। নহ'লে আমি দেখিবলৈ পাইছোঁ, কিছুদিন আগতে যোৰহাটৰ বাঢ়নি চাহ বাগিচাত ঘৰ এখন উচ্ছেদ হৈছে। সেয়া কিন্তু আমাৰ চাহ জনগোষ্ঠী ব্যক্তিৰে ঘৰ, চাহ জনগোষ্ঠী মানুহৰে ঘৰ উচ্ছেদ হৈছে। আৰু প্ৰায় 4-5 দিনৰ আগত সেই ঠাইলৈ মই গৈছিলোঁ। গতিকে যি সময়ত আমি ডাঙৰ ডাঙৰ সপোন দেখিছোঁ, বিভিন্ন ধৰণৰ সপোন দেখিছোঁ, কিন্তু তাৰ বিপৰীতে আমি এনেকৈ এখন সমাজ ব্যৱস্থাত থাকিবলগীয়া হৈছে, যিখন সমাজ ব্যৱস্থাত আমি ইয়াৰ পৰা বাহিৰত ওলাই কিছু উচ্চ চিন্তা কৰিবলৈ গ'লেই আমাক সেই বাগানৰ ঘৰখন খালী কৰি দিবলগীয়া হয়। যি সময়ত চাহ বাগিচাৰ লিজ এগ্ৰিমেণ্টসমূহ ইতিমধ্যে শেষ হৈ গৈছে, তাৰ বিপৰীতে বাগানৰ পৰিচালকে নটিচ দি তেওঁলোকক ঘৰ খালী কৰিবলৈ বাধ্য কৰায়। এনেকৈ এখন সমাজ ব্যৱস্থাত আমি বসবাস কৰি আছোঁ। যি সময়ত আমি মেলে মিটিঙে সভাই সমিতিয়ে আমি কওঁ যে বাগিচাৰ ছাত্ৰ ছাত্ৰীসকল এতিয়াও শিক্ষাৰ ক্ষেত্ৰত পিছপৰা, মই কওঁ নহয়, বাগিচাৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া শিক্ষাৰ দিশত বহু গুণে আগবাঢ়ি গৈছে। কিন্তু আমি এই কথা কৈ পিছপৰাৰ কথা কৈ তেওঁলোকক আমি মানসিকভাৱে কিন্তু দুৰ্বলহে কৰি পেলাওঁ। আমি কিছু আজিৰ সময়ত অলপ ব্যতিক্ৰমী চিন্তা কৰাৰ প্ৰয়োজন আছে। আমি প্ৰত্যেকে নিজে নিজে নিজৰ কামবোৰ কৰি যোৱাৰ প্ৰয়োজন আছে।
ইজি